নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগে ঘোষণা কৰিছিল যে মই ধুবুৰীলৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ নাযাওঁ মই কোনোপধ্যে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ নচলাওঁ তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছিল যে ধুবুৰী লোকসভা সমষ্টিত আমি জয়ী নহম সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছিল মোক মালা পিন্ধাই গালি দিলেও মই ধুবুৰীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ নাযাওঁ যদিহে মই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁ ধুবুৰীত তেনেহলে মোৰ ৰাজনৈতিক মূল্যবোধ হলনি কৰি পেলাব লাগিব মই ইমান দিনে যিবোৰ কথা কৈ আহিছিলো সকলোবোৰ হলনি কৰি পেলাব লাগিব কিন্তু কাৰ্যত তেনেকুৱাই হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশৰ পিছতে ধুবুৰী পালেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ কাঢ়া নিৰ্দেশৰ বাবে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজনৈতিক মূল্যবোধ হলনি কৰি এনে ধৰণে মুছলমানৰ ভোট বিচাৰি ধুবুৰী পালেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ এই ৰাজনীতিয়ে ক'ত কেতিয়া কাক কি ধৰণে হলনি কৰে হেয়া কোনেও নাজানে এই মুহূৰ্তত জনাইছো এই বিগ পলিটিকেল নিউজ নৰেন্দ্ৰ মোদী অমিত শাহৰ নিৰ্দেশত ৰাজনৈতিক মূল্যবোধ হলনি কৰিবলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ওচৰত হাৰ মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মূল্যবোধ হলনি কৰি ধুবুৰী পালেগৈ হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ললে হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ নাযাওঁ বুলি ঘোষণা কৰিও ধুবুৰীলৈ যাবলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই মালা পিন্ধাই কোনোবাই সমালোচনা কৰিলেও গালি পাৰিলেও হিমন্তক এতিয়া লাগে মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মুছলমানৰ ভোট বিচাৰি এতিয়া হাবাথুৰি খাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ভোট বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাজ্যৰ পদুলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুছলমান লোকৰ শৰণাপন্ন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযাওঁ বুলি কৈছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা বাধ্য হ'ল ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ভোট ভিক্ষা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছক ভোট দি ভোটটো নষ্ট নকৰিব আপোনালোকে বিজেপিক ভোট দিয়ক কামত আহিব যিমান পাৰি সিমান মুছলমান ৰাইজৰ বুকুৰ কুতুম হোৱাৰ চেষ্টা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ দৃশ্য আছে এই মুহূৰ্তত হে দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগে ঘোষণা কৰিছিল মই ধুবুৰীত কেতিয়াও নাযাওঁ নিৰ্বাচনী প্ৰচাৰ নচলাওঁ ধুবুৰীৰ পৰা মই আঁতৰি আছো লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ধুবুৰীৰ পৰা মই আঁতৰি আছো ধুবুৰী লোকসভা সমষ্টিৰ আমি জয়ী হ'ব নোৱাৰো তাত কংগ্ৰেছ হয়তো জয়ী হ'ব বা এআইডিএফৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব তাত আমি মূৰ নঘমাওঁ এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু এইগৰাকী হিমন্ত বিশ্ব শৰ্মা চাওক এনে ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈ পৰিছে ধুবুৰীত গৈ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত এনে ধৰণে অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মুছলমানৰ ভোট ভিক্ষা খুজিছে এনে ধৰণে হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজৰ পদুলিয়ে এতিয়া ভোট বিচাৰি হাবাথুৰি খাইছে হিমন্ত বিশ্ব শৰ্মা এতিয়া মুছলমান জনতাৰ প্ৰয়োজন হৈছে হিমন্ত বিশ্ব শৰ্মাক এনে ধৰণে নাচিছে গাইছে হিমন্ত বিশ্ব শৰ্মাই মুছলমান জনতাৰ সন্মুখত যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল মোক মিয়া মুছলমানৰ ভোট নালাগে
আগন্তুক 10 বছৰলৈ মুছলমানৰ ভোটৰ কোনো ধৰণৰ আমাক প্ৰয়োজন নাই এনেধৰণে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা এনেধৰণে এতিয়া মুছলমানৰ ভোট ভিক্ষা খুজি খুজি হাবাথুৰি খাই ফুৰিব লগা হৈছে যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযাওঁ বুলি কৈছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাক এনেধৰণে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাঢ়া নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশৰ পিছতে এনেধৰণে এতিয়া ৰাজনৈতিক মূল্যবোধ সলনি কৰি এনেধৰণে ভোট বিচাৰি ধুবুৰী পালেগৈ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক প্ৰিন্সিপাল সলনি কৰি ৰাজনৈতিক মূল্যবোধ সলনি কৰি যিবোৰ কথা কৈ আছিল সেই সকলোবোৰ সলনি কৰি এনেধৰণে মুছলমানৰ ভোট বিচাৰি ধুবুৰী পালেগৈ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাই মুছলমান জনতাৰ সন্মুখত কেইবাটাও ডাঙৰ ডাঙৰ ঘোষণা কৰিছে কি কৈছে নিজৰ ভাষণত হিমন্ত বিশ্ব শৰ্মাই মন দি শুনক ধুবুৰীৰ বিজেপি প্ৰেমী ৰাইজক মই অনুৰোধ কৰিম যে যেনেকৈ এজিপি আমাক গুৱাহাটী মঙলদৈ যোৰহাট ডিব্ৰুগড় লখিমপুৰ তেজপুৰত সমৰ্থন দিছে আমিও যাতে ধুবুৰীত সকলোৱে হাতীৰ ছবিত ভোট দি জাভেদ ইছলামক যাতে আমি জিকাও জিকাম নে নিজিকাম জিকাম নে নিজিকাম মানুহে কয় যে ধুবুৰী এজিপি নিজিকিব কিন্তু ৰাতিপুৱাৰ পৰা মই গোলকগঞ্জ গলো বিলাসীপাৰা গলো এতিয়া ধুবুৰী মইতো ইয়াত দেখিছো যে ইয়াত এজিপিৰ বতাহ বলি থকা নাই ইয়াত এজিপিৰ সুনামি বহি আছে হয়নে নহয় আৰু এইবাৰতো এজিপি জিকিবই 100% কনফাৰ্ম হয়নে ইয়াতে আজমল আৰু ৰকিবুলে নাটক কৰি আছে যেতিয়া ইলেকশ্যন হয় যোৱাবাৰ যেতিয়া বিধানসভাৰ ইলেকশ্যন হল আজমল আৰু ৰকিবুল দুইটাই শকত দুইটাই গলত হাত মিলাই দিলে হয়নে দুইটা এনেকে হাত সাবতি আমি বোলে মহাজোঁট আৰু এইবাৰ লোকসভাত কলে আমি বোলে ভাঙাজোঁট হয়নে তো এক ইলেকশ্যনত সিহঁতি হয় মহাজোঁট দুটা ইলেকশ্যনত সিহঁতি হয় ভাঙাজোঁট আকৌ যেতিয়া 26ত ইলেকশ্যন আহিব মামাৰ ভয়ত সিহঁতি আকৌ মহাজোঁট হৈ যাব হয়নে নহয় ইহঁতি কেতিয়া ভাঙাজোঁট হয় কেতিয়া মহাজোঁট হয় ধৰিব টান আজি আপোনালোকে মোক কওক আজমলৰ প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী আজমল জিকিলে প্ৰধানমন্ত্ৰী কাক সাপোৰ্ট কৰিব পাপু হয়নে ৰাহুল গান্ধী ৰকিবুলে কাক সাপোৰ্ট কৰিব ৰাহুল গান্ধী জাভেদ ইছলামে কাক সাপোৰ্ট কৰিব জাভেদ ইছলামে কাক সাপোৰ্ট কৰিব জাভেদ ইছলামে কাক সাপোৰ্ট কৰিব জাভেদ ইছলামে সাপোৰ্ট কৰিব মোদী আজমল আৰু ৰকিবুলে সাপোৰ্ট কৰিব কি কলা আৰু এবাৰ পাপু হয়নে সব পাপু মাপু যি আছে সেইফালে থাকি গল আৰু মোদী এইফালে থাকি গল হয়নে এতিয়া মোক আপোনালোকে কওক আমাৰ ধুবুৰীত 1971ৰ পৰা কেতিয়াবা আমি কংগ্ৰেছ জিকাই আছো কেতিয়াবা আমি ইউডিএফ জিকাই আছো 15 বছৰ আজমল ইয়াত এমপি হল এইবাৰ ৰকিবুল চালানী মাছ হৈ আহিছে ইয়াত এমপি হবৰ কাৰণে হয়নে কিন্তু ধুবুৰীৰ আজি কি লাভ হৈছে মই এটা সৰু কাহিনী কওঁ এজন মানুহে বজাৰত গল মানুহজন অলপমান ইমান চালাক নাছিলে এটা চালাক বেপাৰীয়ে মানুহজনক এটা মতা গৰু দি পঠালে
তো মানুহজনে সুধিলে এইটো গৰুৱে গাখীৰ দিবনে? বেপাৰীয়ে ক'লে 6 লিটাৰমান ডেইলি দিব। তো ই মতা গৰুটো লৈ আহিলে। মতা গৰুক দানা খুৱাই গাখীৰে নোলায়। এদিন মালিকে গৰুটোক ক'লে, এই গৰু, তোক মই 2-3 বছৰ দানা খোৱালো, 6 লিটাৰ নালাগে, তইতো 600 গ্ৰাম গাখীৰ দে। তেতিয়া গৰুটোৱে ক'লে যে তোৰ সমান বুৰ্বকটো মই ক'তো দেখা নাই। তই গম নাপাৱ নেকি মই মতা গৰু, মই গাখীৰ দিব নোৱাৰো বুলি? হয়নে? তেনেকে আজমলৰ ক'ৰবাত চৰকাৰ আছে নেকি? দিছপুৰত চৰকাৰ আছে, দিল্লীত চৰকাৰ আছে, দিছপুৰত ৰকিবুলৰ চৰকাৰ আছে, দিল্লীত ৰকিবুলৰ চৰকাৰ আছে। তেতিয়াহ'লে আজমল আৰু ৰকিবুলে গাখীৰ দিব পাৰিব? আজমল আৰু ৰকিবুলে ধুবুৰীৰ উন্নতি কৰিব পাৰিব? ধুবুৰীৰ কাম কৰিব পাৰিব? একোটো ধুবুৰীৰ কাম কৰিব নোৱাৰে। হয়নে নহয়? আজি আজমল আৰু ৰকিবুলক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক দানা খুওৱা একে কাম হয়নে নহয়? হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, আজি আমাৰ মিটিঙত মই দেখিছো যে বহুত মুছলমান সম্প্ৰদায়ৰ লোকো উপস্থিত আছে। হয়নে? কোন কোন আছে হাত দাঙকচোন। বাপৰে, বহুত আছে। ঠিক আছে, এতিয়া আপোনালোকে কওক যে যেতিয়া মোদী প্ৰধানমন্ত্ৰী হ'ল তেতিয়া কংগ্ৰেছে কি কৈছিল যে মোদী আহিলে নামাজ বন্ধ হৈ যাব। হয়নে? মোদী আহিলে ৰোজা নহব, মোদী আহিলে হজ নহব, মোদী আহিলে ইফতাৰ নহব। এতিয়াতো 10 বছৰ মোদী প্ৰধানমন্ত্ৰী হৈ গ'ল, নামাজ বন্ধ হ'ল নেকি? ধুবুৰী মছজিদত নামাজ হয়নে নহয়? একদম সঁচা কথা ক'ব দেই। চাওক, মোদী প্ৰধানমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, নামাজ হয় নহয়? সঁচা কথা। নামাজ হয়নে নহয়? হয়। ৰোজা হ'ল নে নাই? ইফতাৰ হ'ল নে নাই? কংগ্ৰেছে কিয় নহয় বুলি কৈছিলে? কংগ্ৰেছে কিয় নহয় বুলি কৈছিলে? এতিয়া আপোনালোকে আজমল আৰু ৰকিবুলক সুধিব যে 10 বছৰ হৈ গ'ল মোদী প্ৰধানমন্ত্ৰী থাকা, মামা মুখ্যমন্ত্ৰী 3 বছৰ হৈ গ'ল, একদিনতো নামাজ বন্ধ হোৱা নাই, একদিনতো ৰোজা বন্ধ হোৱা নাই। তেতিয়াহ'লে মিছা কথা কিয় কৈছিলে? মিছা কথা কিয় কৈছিলে কংগ্ৰেছী বিলাকে? তেওঁলোকৰ কোনো জবাব নাই। এতিয়া কি কৈ আছে যে আমাক ভোট দিয়ক, ধুবুৰীৰ আমি কাম কৰিম। ৰকিবুল আৰু আজমল কাণ খুলি শুনি লওক যে দিছপুৰত আৰু 50 বছৰ কংগ্ৰেছ নাহে, আৰু 50 বছৰ পিছত কংগ্ৰেছ পাৰ্টিও নাথাকিব। হয়নে নহয়? আৰু দিল্লীত মোদী আৰু অমিত শ্বাহ থাকালৈকে কংগ্ৰেছৰ গভৰ্ণমেণ্টটো দূৰ দূৰলৈকে নহয়। হয়নে নহয়? কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিলে চন্দ্ৰগ্ৰহত কৰিব লাগিব, নহলে সূৰ্য গ্ৰহত কৰিব লাগিব, পৃথিৱীতটো নহব। হয়নে নহয়? সেইকাৰণে ৰাইজ, কংগ্ৰেছত ভোট দিয়া আৰু UDFক ভোট দিয়াৰ কোনো দৰকাৰ নাই। অসমত বিজেপি আছে, AGP আছে, আমি লগ লাগি সকলোৰে উন্নতিৰ কাৰণে কাম কৰিম। আজি ধুবুৰী এখন আমাৰ প্ৰাচীন চহৰ, ধুবুৰীৰ এটা কালচাৰ আছে, সভ্যতা আছে, সংস্কৃতি আছে। আজি ধুবুৰীৰ সমস্যা, বীৰসিং জৰুৱা, ধুবুৰী, ফকিৰাগাম, গৰাখহনীয়াৰ সমস্যা আছে। কোনে সমাধান কৰিব পাৰিব? বিজেপিয়ে পাৰিব। হয়নে নহয়? ধুবুৰী আৰু গৌৰীপুৰৰ মাজত ডাইৰেক্ট ৰাস্তা বনাব লাগে, কোনে পাৰিব? কোনে পাৰিব? আজি কাম কৰিব লাগে যদি বিজেপিয়ে কৰিব পাৰিব, কংগ্ৰেছ আৰু UDFে কাম কৰিব নোৱাৰে। কংগ্ৰেছৰ আঁচনি কি আছিলে?
ধুতি লুঙি সূতা কম্বল আঁঠুৱা হয়নে আমাৰ হিন্দুসকলে পূজাত আমি পঞ্চামৃত দিওঁ হয়নে আৰু কংগ্ৰেছৰ পঞ্চামৃত কি ধুতি লুঙি সূতা আঁঠুৱা কম্বল এতিয়া কংগ্ৰেছৰ আৰু বাকী কোনো আঁচনি নাই হয়নে এটা ৰখিবলৈ কয় মোক এমপি পাতক মই 50টা চিএমক চাই ল'ম আৰে বেটা এটা চিএমক চাই লচোন এটা চিএমক চাই ল এটা চিএমক চোৱাৰ হিম্মত নাই আকৌ ই কয় বোলে 50টাক চাম বাপৰে বাপৰে প্ৰিয়ংকা গান্ধীক পাই ইমান জপিয়াব আৰম্ভ কৰিলে আৰে বাবা ৰাহুল প্ৰিয়ংকাৰে অসমত কাম নাই তোমাৰ কি কাজ থাকিব হয়নে নহয় আজি ৰাইজক এটা কথা মই কওঁ যে অসমৰ যদি উন্নতি লাগে অসমৰ যদি ডেভেলপমেণ্ট লাগে আমি সকলোৱে মোদীজীৰ হাত শক্তিশালী কৰিব লাগিব আজি আপোনালোকে চাওক আমাৰ অসমত কংগ্ৰেছ থাকোঁতে কি আছিলে অসমীয়া বঙালীৰ কাজিয়া হয়নে হিন্দু মুছলমানৰ কাজিয়া বিহাৰী অসমীয়াৰ কাজিয়া মাৰোৱাৰী অসমীয়াৰ কাজিয়া বন্দুক গুলি বোমা বিস্ফোৰণ বন্ধ ধৰ্ণা পিকেটিং আজি মই 3 বছৰ হ'ল মুখ্যমন্ত্ৰী হোৱা আজি অসমত বঙালী অসমীয়াৰ কাজিয়া আছে নেকি কাজিয়া আছে নেকি আজি অসমত হিন্দী ভাষী আৰু অসমীয়া ভাষী মানুহৰ কাজিয়া আছে নেকি ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া আছে নেকি কংগ্ৰেছৰ দিনত হিন্দু মুছলমানৰ কাজিয়া আছিলে কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আজি কৰবাত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি আজি আপোনালোকে মোক কওক মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰবাত অসমত বম ব্লাষ্ট হৈছে নেকি কৰবাত বম ব্লাষ্ট হৈছে নেকি কৰবাত কোনোবাই বন্দুক দেখুৱাব পাৰিছে নেকি আজি কৰবাত অসম বন্ধ হয় নেকি কৰবাত পিকেটিং হয় নেকি একো নাই 3 বছৰ আগত 10 বছৰ আগত অসমখন আগ্নেয়গিৰিৰ ওপৰত আছিল আজি বিজেপি আহি গল সব ঠাণ্ডা খাতি খোৱা মানুহে এতিয়া ৰাতি 12টালৈকে কাম কৰে দোকানত যায় 1 বজালৈকে কাম কৰে কোনো দাবী ধমকি নাই অসমখন ঠাণ্ডা হৈ গল এতিয়া লাহে লাহে চুৰি ডকাইতিও কমিছে দালাল বিলাকো নোহোৱা হৈছে হয়নে নহয় আগতকৈ দালালি কমিছে নে নাই আপোনালোকে চাওক যেতিয়া মই মুখ্যমন্ত্ৰী হলো তেতিয়া মই ৰাইজক কলো যে ৰাইজ বিজেপিৰ চৰকাৰ কৰি দিয়ক আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম মানুহে ভাবিলে যে 1 লাখ চাকৰি ক'ৰ পৰা দিব দৰমহা ল'ব ক'ত টকা আছে ভাৰত চৰকাৰ চলি আছে চাকৰি দিলেও দৰমহা নাপাব আৰু কিছুমানে ভাবিলে চাকৰি য'ত হ'ব হ'ব আমিনো ক'ত পাম টকা নিদিলেতো চাকৰি নাপায় হয়নে আজি মোৰ দিনত 1 লাখ চাকৰি হ'ল কোনোবা দালালে 1 টকা খাব পাৰিলে নেকি কোনো দালালেতো 1 টকা খাব নোৱাৰিলে আজি চাকৰি কোনে পায় ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা শিক্ষকৰ ল'ৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ল'ৰা পান দোকানীৰ ল'ৰা চব্জি বেপাৰীৰ ল'ৰা এতিয়া ল'ৰা ছোৱালী কলেজত যায় ল'ৰা ছোৱালীয়ে পঢ়ে ভাবে যে আমি চাকৰি এটা পাম আজি মই আপোনালোকক কৈছো যে এই বছৰৰ ভিতৰত মোৰ 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম 50,000 1 লাখ দিয়া হৈ গল
1 লাখ দি উঠি মই আৰু 50,000 চাকৰি দিম। কোনো দালালে চাকৰি নাপায়, কোনেও ঘোষ খাব নোৱাৰে। ল'ৰা ছোৱালীয়ে জুলাইত পুলিচৰ কাৰণে দৌৰিব, ছেপ্টেম্বৰ অক্টোবৰ মাহত গ্ৰেড 3 গ্ৰেড 4 হ'ব আৰু মেজিষ্ট্ৰেট DSPৰ চাকৰি পাব। আগতে মেজিষ্ট্ৰেট হ'বৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগিছিল, এতিয়া 1 পইচা দিব নালাগে। এতিয়া মই আৰু এটা নতুন নিয়ম কৰিব খুজিছো। আপোনালোকে চিন্তা কৰিব যে মই কেনেকুৱা কথা চিন্তা কৰি আছো। আজিকালি যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া দেখিব যে এখন ঘৰতে কেতিয়াবা 3টা ল'ৰাই চাকৰি পাই যায়, বা যাৰ অলৰেডি চাকৰি আছে তাৰ ভাইয়েও চাকৰি পায়, আৰু কিছুমান ফেমিলিত এটাও চাকৰি নাই। এইবাৰ আমি কি কৰিছো যে যেতিয়া ইণ্টাৰভিউ হ'ব, যাৰ ঘৰত এটাও চাকৰি নাই তাক মই 10 নম্বৰ এক্সট্ৰা কৰি দিম। 10 নম্বৰ সি এক্সট্ৰা পাব। তাৰ মানে চৰকাৰী চাকৰিও যাতে অন্তত এখন ঘৰত যাতে এটা চাকৰি হ'ব পাৰে। আজি এইবোৰ কথা আমি চিন্তা কৰি আছো, ধুতি লুঙিৰ কথা চিন্তা কৰা নাই। আজি আমি কি চিন্তা কৰিছো যে অৰুণোদয়, প্ৰথমতে যেতিয়া অৰুণোদয় আহিলে মানুহে বিশ্বাস কৰা নাই, বোলে কি অৰুণোদয়। তাৰ পিছত লাহে লাহে যোৱা 3 বছৰ 36 মাহ মহিলাৰ বেংক একাউণ্টত 1250 টকা সোমোৱা আৰম্ভ হল। এতিয়া মই মহিলাক লগ পালে মহিলাই মোক কয় যে মামা দাদা আমাকো এটা অৰুণোদয় দিয়ক। হয়নে? হয়নে নহয়? এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে এইবাৰৰ পৰা উইদিন 3 to 4 months প্ৰত্যেক ঘৰতে এটা এটা অৰুণোদয় আমি দি দিম। সব ঘৰত ৰেচন কাৰ্ড চাম, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটা এটা অৰুণোদয় দিম। কিন্তু ধুবুৰী জিলাত আধাৰ কাৰ্ডৰ কাৰণে বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাই। হয়নে? কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক। আৰু আধাৰ কাৰ্ডৰ সমস্যা কাৰ কাৰ আছে হাত দাঙক। এতিয়া মই আপোনালোকক কথা দিছো যে আগামী 6 মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ সমস্যা মই সমাধান কৰি দিম। হ'ব? এতিয়া আৰু 6 মাহৰ ভিতৰত আধাৰ কাৰ্ড সমস্যা সমাধান কৰি দিম। চবেই ঘৰত এখন ৰেচন কাৰ্ড ল'ব, আৰু ৰেচন কাৰ্ড লোৱাৰ লগে লগে 5 কেজি বিনামূলীয়া চাউলো পাব, লগত অৰুণোদয়ো পাই যাব। হ'ব? ৰেচন কাৰ্ডত চাউল পালো, আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো, আৰু কাৰ্ডৰ লগতে আমি এটা এটা অৰুণোদয় আঁচনিও পালো। আমাৰ ধুবুৰীত লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? কৰিছে। ঠিক আছে। যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে অহা কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? এতিয়া 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে পইচাটো দি দিব? স্বামীক কোনে কোনে টকাটো দিব? নিদিয়ে। আৰু স্বামীয়ে যদি বিজেপিক ভোট নিদিয়ে দিব? ঘৰত কথা হৈছে দিব? ঠিক আছে, মই এটা বুদ্ধি শিকাও। টকাটো যেতিয়া আহিব 1 সপ্তাহ আগত মই কৈ দিম
যে অমুক তাৰিখে টকাটো বেংকত সোমাব। এক সপ্তাহ ঘৰত কোনো জঞ্জাল কণ্ডল হ'ব নোৱাৰে, হ'ব? এক সপ্তাহ স্বামীৰ লগত কোনো কাজিয়া নহ'ব, আৰু এক সপ্তাহ স্বামীক ঠাণ্ডা ভাত নহয় গৰম ভাত খুৱাব, হ'ব? মই কিয় কৈছো, এই যে 10,000 টকা এইটো শেষ নহয়, এইটো আৰম্ভণি। যেতিয়া মই 10,000 টকাটো পালো, মোৰ স্বামীৰ এটা সৰু দোকান আছে, তাতে মই টকাটো দিলো, বা 10 গৰাকী মহিলা লগ লাগি এটা সমিতি খুলি ললো। টকা পইচা আমি সুদখোৰৰ জাগাত গাঁৱৰ মানুহক দৰকাৰ পৰিলে আমি এই টকাটো দিব পাৰো। তাৰ পিছত কোনোবাই পিঠা পনা, বিহুৱান, আচাৰ যি কৰে কৰিলে, বা একো যদি কৰিব নোৱাৰো, যাৰ গাঁৱত ঘৰ আছে, বোলে মই 50ডাল চেগুনৰ গছে লগাই দিলো। তেতিয়া আপোনালোকৰ যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক মই পিছত আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত মই দি দিম। তাৰমানে লাখপতি বাইদেউ মানে 10,000 টকা নহয়, 10,000 টকাটো আৰম্ভণি। আমি বিচাৰিছো যে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে একোটা ফেমিলি আৰ্থিক অৱস্থা যাতে কিছু হলেও উন্নত হয়। এতিয়া মই চৰকাৰী চাকৰিৰ কথা কলো যে 1 লাখ চাকৰি দিলো, আৰু 50,000 চাকৰি আমি দিম। কিন্তু এই চাকৰি দিয়াৰ পিছতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, হয়নে? তাৰ কাৰণে আমি এটা নতুন আঁচনি আনিছো। আঁচনিটোৰ নাম হল আত্মনিৰ্ভৰ অসম। মোদীজীয়ে যেনেকে আত্মনিৰ্ভৰ ভাৰত কৰিছে, আমি কৰিছো আত্মনিৰ্ভৰ অসম। অৰ্থাৎ যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব, তেওঁলোকক সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে চৰকাৰে 2 লাখ টকাকৈ দিব। বেংকৰ পৰা লোন নহয়, ডাইৰেক্টলি চৰকাৰে দিব। 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰমানে আপোনালোকে চিন্তা কৰক, কংগ্ৰেছ আছিলে লুঙি আৰু ধুতিত, আমি গলো চৰকাৰী চাকৰি, চাকৰি নহলে লোন, আৰু অৰুণোদয়। অৰুণোদয় লগত লাখপতি বাইদেউ আৰু বিনামূলীয়া চাউল, আয়ুষ্মান ভাৰতৰ কাৰ্ড। লুঙি ধুতিৰ দিন শেষ, লুঙি ধুতিৰ কোনো কাজ নাই। কিন্তু কংগ্ৰেছে আমাক 15 বছৰ কেনেকে চলালে, খালি লুঙি আৰু ধুতিৰ ৰাজনীতি কৰি। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।